হাই মই মোৰ ইউটিউব চেনেলৰ প্ৰথম ভিডিঅতে আপোনালোকক কৈছিলো যে মই আগতে কোনো ধৰণৰ এনেকুৱা কম্পিটিটিভ এক্সাম দিয়া নাছিলো কম্পিটিটিভ এক্সাম বেংকৰ এনেকুৱা দিছিলো কিন্তু মানে বেংকৰ বাদে এনেকুৱা আমাৰ যিসমূহ জিকে আহে বা এনেকুৱা টাইপৰ মই কোনো ধৰণৰ এক্সাম কেতিয়াও আগে পিছে দিয়া নাছিলো আৰু সেই এইটোৱে মোৰ এডিআৰই মোৰ ফাৰ্ষ্ট আছিল আৰু এডিআৰই মই কেনে ধৰণে ফাৰ্ষ্ট এটেম্পট ক্লিয়াৰ কৰিছো হেয়া মই অলৰেডি আপোনালোকক জনাইছিলো গতিকে আজি আমি তাকে আকৌ এবাৰ ডিসকাস কৰিম আপোনালোকে ষ্ট্ৰেটেজি কেনে ধৰণে ৰাখিব এই যে আপোনালোকে প্ৰিপাৰেচনৰ কেনে ধৰণে আপোনালোকে কৰিব কাৰণ চাওক মই যেতিয়া ষ্টাডি কৰিছিলো মোৰ ওচৰত কোনো কনসেপ্টে নাছিলে কাৰণ সায়েন্স ব্যাকগ্ৰাউণ্ডৰ পৰা আহিছিলো গতিকে এই জিকে পাৰ্ট বা কিবা এখিনি লগতো মোৰ কোনো ধৰণৰ ৰিলেচন নাছিলে তেনলৈকে যে পঢ়িছিলো হেয়াটো বহুত কেতিয়াবা পঢ়ি অহা হেয়াও একো মনত নাছিলে গতিকে এই সমূহ সম্পূৰ্ণ যেতিয়া আপোনালোকে মই কৰিছো গতিকে এখিনি আপোনালোকক আজি ডিসকাস কৰিম যে আপোনালোকে কেনে ধৰণে ষ্ট্ৰেটেজি কৰিব আপোনালোকে কেনে ধৰণে প্ৰিপেয়াৰ কৰিব গতিকে ফাৰ্ষ্ট এটেম্পট ক্লিয়াৰ হোৱা এনেকুৱা নহয় যে বহুত বেছি কিবা টান কাৰণ গ্ৰেড 3 লেভেলৰ এটা এক্সাম এডিআৰই এটা এক্সাম বহুত বেছি হাৰ্ড নহয় যদি আপুনি এপিএসসি ইউপিএসসি যায় মই তাৰ কথা ক'বলৈ নাযাও তো কিন্তু এনেকুৱা এটা এক্সাম আপোনালোকে দিব পাৰে আৰু গতিকে ইয়াৰ ক্ষেত্ৰত মাত্ৰ আপোনালোকে কি কৰিব লাগিব হেয়া আপোনালোকে আনে কৰা কিছুমান সৰু সৰু ভুল মানুহে কয় নহয় যে ভুল মানে নিজে কৰাতকৈ লোকৰ ভুলটো দেখি শিকাটো ভাল গতিকে হে আনে কৰা কিছুমান ভুল আপোনালোকে ইগনোৰ কৰিব লাগিব প্লাস আপোনালোকে যি হ'ব মানে আপোনালোকে কি কৰিব লাগিব টেকনিক হয় হেসমূহ আপোনালোকে এপ্লাই কৰিব লাগিব গতিকে আৰু যেটো সময় বহুত বেছি কম আছে আপোনালোকে মাত্ৰ এমাহ বুলি ধৰি লওক কাৰণ আপোনালোকে সেপ্টেম্বৰ মাহটো এৰি দিয়ক মাত্ৰ আগষ্ট মাহটো আছে বুলি ধৰক গতিকে এই এমাহত আপোনালোকে নাইকে আপোনালোকে 9 ঘণ্টা পঢ়িব লাগিব আপোনালোকে কেনেকে নিজৰ বাবে সময় উলিয়াই কি কৰে হেয়া আপুনি জানে যদি আপোনাৰ প্ৰিপাৰেচন অলৰেডি হৈয়ে আছে বহুত বেছি আগবাঢ়ি আছে তেতিয়া হলে বেলেগ কথা কিন্তু আদাৰৱাইজ আপুনি এতিয়া কিন্তু 9 আৱাৰ্ছ মান আপোনালোকে সময় দিব লাগিব কাৰণ যদি আপুনি প্ৰিপাৰেচন বহুত লেটকে কৰিছে আদাৰৱাইজ আপোনালোকৰ কথাটো বেলেগ এতিয়া চাওক আপোনালোকে যেতিয়া ৰুটিনখন বনাই ল'ব আমাৰ সিলেবাস কেটা হয় সিলেবাস কি হয় maths reasonings আৰু english আৰু gk পাৰ্টতে আপোনাৰ কাৰেন্ট এফেয়াৰ্স মানে স্ট্যাটিক্স জিকে আৰু সোশ্যাল ষ্টাডিজ সোমাই আছে সোশ্যাল ষ্টাডিজ বুলি যেহেতু এবাৰ সিলেবাসত দিছে এনেকুৱা অদ্ভুত কিবা এটা সময় দিয়া নাই হে একেখিনি আমি যিখিনি অলৰেডি পঢ়ি আহিছো গতিকে প্ৰথম কথা আপোনালোকৰ সিলেবাস কমপ্লিট হ'বই লাগিব ৰিজনিংৰ ক্ষেত্ৰতো যিখিনি আহিছে হেখিনি আপোনালোকে প্ৰত্যেকটো টপিক আপোনালোকে ক্লিয়াৰ কৰিবই লাগিব ম্যাথছৰ ক্ষেত্ৰতো আপোনালোকে গোটেইকেইটা টপিক ক্লিয়াৰ কৰিব লাগিব ইংলিছৰ ক্ষেত্ৰতো সেম বা জিকে ক্ষেত্ৰতো সেম আটাইসমূহ টপিক আপুনি সুবই লাগিব এতিয়া আপুনি যদি টপিকসমূহ এৰি দিয়ে তে এৰিব নোৱাৰিব কিয় এৰিব নোৱাৰিব কাৰণ প্ৰত্যেকটোতে যথেষ্টখিনি মাৰ্কস আহিছে এবাৰ গতিকে আপোনালোকে কোনোবা এটা পাৰ্ট যদি এৰি দিয়ে নহয় আপোনাৰ বহুত বেছি মাৰ্কস গুচি যাব আৰু হেতু ভুল আপোনালোকে কৰিব নোৱাৰে কাৰণ এইবাৰ আগৰ বছৰৰ তুলনাত পোষ্ট কম আৰু নেগেটিভ মাৰ্কও আছে গতিকে নেগেটিভ মাৰ্কটো লৈ বাৰু ইমান কোনো কথা নাই নেগেটিভ মাৰ্ক নাথাকিলে কাৰণ টুক্কা মাৰি কোনো চাকৰি নাপায় আৰু টুক্কা মাৰি যদি কোনোবাই পাও কৈছে তো অসম্ভৱ মানে ইমান কাৰো লাগ কেতিয়াও ভাল হ'ব নোৱাৰে আৰু হে অসম্ভৱ যি কি নহওক এটা দুটা হয়তো হৈ যাব পাৰে তো ওকে তো আপোনালোকে চাওক যেতিয়া আপোনালোকে ষ্ট্ৰেটেজি বনাব আপোনালোকে প্ৰথম কথা সিলেবাস কমপ্লিট কৰিব এটা সিলেবাস কেনে ধৰণে কমপ্লিট কৰিব অলৰেডি যদি হৈ গৈছে তেতিয়াটো খুব ভাল কথা আপোনালোকে ৰিভিজন দিয়ক আৰু আদাৰৱাইজ আপোনালোকে এনে ধৰণে ৰুটিনখন বনাওক ধৰি লওক ম্যাথছৰ কাৰণে 2 ঘণ্টা আৰু হে আপুনি আপোনাৰ ওপৰত ডিপেন্ড কৰি বনাব যদিহে আপুনি ম্যাথছত ভাল তেতিয়া হলে আপুনি সময় 1 ঘণ্টা দিয়ক বা আধা ঘণ্টা দিয়ক বাকি বেলেগ এটা টপিকৰ কাৰণে সময়টো বেছি লগাওক ঠিক তেনে ধৰণে ৰিজনিংৰ কাৰণে আপোনালোকে এটা সময় উলিয়াওক মানে আপুনি ধৰি লওক যদি 9 ঘণ্টা পঢ়ায় 9 ঘণ্টাৰে আপোনালোকে কি কৰিব 7 ঘণ্টা মান আপোনালোকে পঢ়িবলৈ লগাব আৰু বাকি 2 ঘণ্টা আপোনালোকে মক টেষ্ট দিব সেই 7 ঘণ্টাৰ ভিতৰত আপুনি এনে ধৰণে বনাব যে এক্সাম্পল আপুনি আধা ঘণ্টা কাৰেন্ট এফেয়াৰ্স চালে বা আপুনি কি কৰিছে maths চাইছে ৰিজনিং চাইছে আটাই সমস্ত টপিক চাইছে এতিয়া কি হৈছে চাওক যেতিয়া আপোনালোকে তাৰ পিছত আহি গল ৰিভিজন যেতিয়া আপোনালোকে দিব ৰিভিজন দুটা টাইপত হয় এটা হৈছে কি আপুনি উইকলি ৰিভিজনস দিব আৰু এটা কি হয় আপুনি ফুল ৰিভিজনস দিব ফুল ৰিভিজনটো বাৰু এবাৰ বা দুবাৰে দিব পাৰিব কিন্তু উইকলি হিচাপত আপোনালোকে এই সপ্তাহটো যিমানখিনি পঢ়িলে আপোনালোকৰ যিমানখিনি হল হেতু হিচাপত আপোনালোকে ৰিভিজন দিয়ক ঠিক হেতু হিচাপত আপোনালোকে মক টেষ্ট দিয়ক যে আপোনাৰ যিমানখিনি ক্লিয়াৰ হৈছে হেখিনি হিচাপত আপুনি মক টেষ্ট দিয়ক আৰু সানডে বা কোনোবা এটা আপোনালোকে কমপ্লিট মক টেষ্ট দিয়ক গোটেইখিনিৰ কাৰণে মক টেষ্ট দিয়ক কাৰণ এনেকুৱা বহুত বেছি এপ আছে যে এক্সাম্পল আপোনালোকৰ আদা 247 ইয়াত আপোনালোকে গৈ পিনে কি কয় টপিক ওয়াইজ আপোনালোকে মক টেষ্ট দিব পাৰে বা আপোনালোকে
বাই কৰিব পাৰে বহুত এনেকুৱা ভাল আমাৰ আছে যি সময় কি মানে এতিয়া এডিয়াৰিৰ কাৰণে মক টেষ্ট দি আছে পেইড হওক বা ফ্ৰী হওক আপোনালোকে সেইসমূহ ল'ব পাৰে গতিকে আপোনালোকে সেইটো হিচাপত যদিহে ৰুটিনখন বনাই লয় আপোনালোকে কৰিব পাৰে নেক্সট কি হৈছে চাওক যেতিয়া আপোনালোকে সিলেবাস কমপ্লিট কৰিবলৈ যাব তেতিয়া আপোনালোকে দুটা কৰিব পাৰে হয় আপোনালোকে ভিডিও চাইছে বা পেইড কোৰ্স লৈছে যদি তো মই ক'ব না পেইড কোৰ্স লৈছে তো ওকে ভাল কথা আৰু যদি লোৱাও না ইউটিউবতো বহুত ভাল ভাল আছে শুনে নেকি ধুনিয়াকে কনসেপ্ট ক্লিয়াৰ কৰে তো গতিকে আপোনালোকে ভিডিও চাইব পাৰে বা আপোনালোকে কিতাপ পঢ়িব পাৰে কিন্তু মই বেছি প্ৰিফাৰ কৰো কিতাপ পঢ়াটো কাৰণ ভিডিও চাইছে হেয়াও বহুত ভাল কিন্তু তাৰ পিছতো আপুনি যদি কিতাপখিনি পঢ়ি এবাৰ নিজেই মানে লয় কনসেপ্ট তেতিয়া হলে কিন্তু মোৰ মতে আপোনালোকৰ বেছি বেনিফিট হ'ব গতিকে সেইখিনিয়ে আৰু এক্সামলে বহুত বেছি দিন নাই গতিকে ধৰি লওক আপোনালোকৰ হাতত সময়ে নাই গতিকে আপোনালোকে একেদিন মাত্ৰ অকল পঢ়ক আৰু নিজৰ বাবে যিমান পাৰে সিমান বেছি আপোনালোকে সময় উলিয়াবলৈ চেষ্টা কৰক গতিকে ভিডিওটো যদিহে ভাল পাইছে তেতিয়াহলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এইখিনিতে এটা কথা কৈ দিওঁ যে অলৰেডি মই মোৰ আগৰ ভিডিওত কৈছো আপোনালোকক যদিহে এনসাৰটি নোটস লাগে বা এসএসসি আগৰ বছৰ কোৱেশ্চন পেপাৰৰ নোটস লাগে তেতিয়াহলে আপোনালোকে মোৰ ময়ুৰিছ ডেইলিজ ব্লগ বুলি টেলিগ্ৰামত সাৰ্চ কৰিব আৰু বহুতে কৈছে বা পোৱা নাই আপোনালোকে চেনেলৰ যেটো নেম হয় হেতু নেম কৰি আপোনালোকে সাৰ্চ কৰিলে পাই যাব টেলিগ্ৰামত আপোনালোকে তাত গৈ পিনে মই তাতে ফাইলত যাব ফাইলত গৈ মই তাত পিডিএফ সমূহ দিয়া আছে হে পিডিএফ সমূহ আপোনালোকে প্ৰিন্ট কৰিও পঢ়িব পাৰে বা জানে ধৰণে লয় হে আপোনালোকে ল'ব পাৰিব গতিকে বাই